So hey guys, good morning বুলি নকওঁ কাৰণ গুড মৰ্নিং এতিয়া মানে গুড নাইট হৈ আছে চাওক এফালে পুৰা আন্ধাৰ হৈ গৈছে এটা দেখা নাপাব আৰু আন্ধাৰ হৈ আছে কাৰণ ৰাতি বৰ্তমান এতিয়া হৈছে প্ৰায় 10:30 11টা তেনেকুৱা টাইম হৈছে চাগে আৰু ৰাতি ভিডিওটো বনাইছো কিয় কাৰণ দিনত টাইম নাপায় একচুয়ালি দিনত টাইম মানে ইফাল কৰি থাকোতে টাইম নিমিলা হৈ যায় তো সেইকাৰণে টাইম এতিয়া মিলি গৈছে তাৰ পিছত এতিয়া ধুনিয়াকে পুৰা ফ্ৰীলি মানে ভিডিওটো বনাব পাৰিম সেইকাৰণে এতিয়া ভিডিওটো আৰম্ভ কৰিছো আৰু আপোনালোকে নিশ্চয় থাম্বনেল টাইটেল চাই আপোনালোকে গম পাইছে কিহৰ কাৰণে ভিডিওটো বনাইছো আৰু টপিকটো কি ভিডিওটোৰ তো আজিৰ টপিকটো হৈছে গাইস 200টা মুৰ্গী পুহিলে আপোনালোকৰ টোটাল কিমান খৰচা হ'ব কিমান প্ৰফিট হ'ব তো সেইখিনি আপোনালোকক আজি কম বা মই যেহেতু প্ৰায় আজিলৈকে ধৰিলক মোৰ ফাৰ্মিং কৰা 1.5 বছৰৰ ওপৰত হৈ গ'ল প্ৰায় 2 বছৰে হ'ব আৰু তো মই 200টাকে পুহি আছো তাতকে ওপৰত পুহা নাই 200কে পুহি আছো তাতকে ওপৰত মানে যোৱা নাই আৰু সেইকাৰণে এতিয়া মই যেহেতু জানো কথাখিনি যে 200টা মুৰ্গী পুহিলে কিমানখিনি খৰচা হ'ব আৰু আপোনালোকক কিমান কষ্ট কিমান কি কষ্টিং বা কিমান কি সকলোখিনি কথা মই আপোনালোকক কৈছো ভিডিওত আপোনালোকে ভিডিওটো লাষ্টলৈকে চাওক তো প্ৰথম আপোনালোকে ফাৰ্ম কৰিবলৈ লাগিব আপোনালোকৰ এখন ফাৰ্ম আৰু আপোনালোকে যদি 200টা মুৰ্গীৰ কাৰণে ফাৰ্ম বনায় তেনেহলে আপোনালোকক ফাৰ্মৰ গোটে লেন্থটো লাগিব প্ৰায় 20 ফুট মান হলে হৈ যায় আৰু এটা আপোনালোকে স্কয়াৰ ফুটত হিচাপত আপোনালোকে ধৰিব লাগিব এটা মুৰ্গীৰ প্ৰায় ধৰিলক 1.5 ফুট বা 1 ফুট 3 ইঞ্চি তেনেকুৱাকে লাগে তো হেতু হিচাপত যদি আপোনালোকে চাব যায় 20-25 ফুট তেনেকুৱাত হলে 200টা মুৰ্গীৰ কাৰণে ধুনিয়াকে হৈ যায় আৰু বহলটো 12 ফুট মান হলে হৈ যায় ফাৰ্মখন কেনেকা বনাব আপোনালোকে চাওক এবাৰ মইতো বাৰু মোৰ ফাৰ্মখন চাং হয় তো চাং ফাৰ্মত আপোনালোকে এনেকে তক্তা বা এনেকে কিছু মানে বাহৰু দিয়ে বা কিছু মানে কি বুলি কয় তামুল কচৰ এনেকে ফালি তেনেকে দি দিয়ে বাট মই ইয়াত তক্তা দিছো তক্তা দিলে অকমান কষ্টিংটো বাঢ়ি যায় কিন্তু একো নাই বাৰু এটো আপোনালোকৰ পাৰ্মানেন্ট বস্তু যেহেতু তো এবাৰে খৰচা হ'ব তাৰে পিছত লাগিব এনেকুৱা যদি দিব আপোনালোকৰ মন আছে এনেকুৱা দি দিব পাৰে বাহৰ এনেকে কাটি কেনে আপোনালোকে এনেকে দিব পাৰে চাওক তাৰ পিছত এনেকে লাগিব এখন নেটটো আপোনালোকে মেটেলৰ লোহাৰো দিব পাৰে বা এনেকে প্লাষ্টিকৰ দিব পাৰে মই বাৰু প্লাষ্টিকৰ দিছো এটো প্লাষ্টিকো নহয় এটো এলুমিনিয়াম নহয় সৰি লাইলনৰ হয় তো এটো মানে ফুনকালে সিগি না যায় আৰু লগতে এনেকে মই ইয়াত টিং দি দিছো বা প্লাষ্টিক দিলেও হৈ যায় আপোনালোকে যদি খৰচাটো কমাব বিচাৰে তেতিয়াহলে আপোনালোকে প্লাষ্টিকো দিব পাৰে মই এনেকে দিছো আৰু বাকি ইফালেও এনেকে গুটেখিনি চাই লওক আপোনালোকে লগতে এখন চাওক এখন মোৰ ফাৰ্মখন আৰু এখন ফাৰ্ম হৈছে টোটাল 200-300 তেনেকুৱা কেপাসিটিৰ ফাৰ্ম তো আপোনালোকে ফাৰ্স্ট কাম হৈছে আপোনালোকৰ এনেকে ফাৰ্ম এখন বনোৱা তাৰ পিছত ফাৰ্মখন বনালে আপোনালোকে কি কৰিব ফাৰ্মখনৰ পিছত আপোনালোকে মুৰ্গী যেতিয়া আনিব মুৰ্গী আনোতে যেহেতু আপোনালোকক ব্ৰডিংৰ ব্যৱস্থা কৰিব লাগিব তো ব্ৰডিংটোৰ কাৰণে আপোনালোকে এনেকে দুটা ব্ৰডিং কৰিব লাগিব এটা ব্ৰডিংটো হয় খালি এটা ব্ৰডিংত আপোনালোকৰ কি হয় মৰ্টেলিটিটো হোৱা বেছি চান্স থাকে তো আপোনালোকে এনেকে দুটা ব্ৰডিং বনাব এনেকে চাওক আৰু পাৰ 100 যোনটো মুৰ্গী আছে তো আপোনালোকে 5 ফুট মান ডায়ামিটাৰৰ এটা বনাই ল'ব তো 5 ফুট 4 ফুট তেনেকুৱা বনালে হৈ যায় প্লেন শীট দি বনাব নহলে আপোনালোকে কাৰ্ডবোৰ্ড যোনটো আহে কাৰ্ডবোৰ্ড দি এনেকে দিহল কেনে কাটি বাহৰ এনেকে কামি বান্ধি তো আপোনালোকে দিব পাৰে বাকি ইয়াত মই প্লেন শীট দিছো তো প্লেন শীট দিলে এটা ভাল কি আপোনালোকৰ বস্তুটো পাৰ্মানেন্ট হৈ থাকে আৰু বস্তুটো ভাল হয় কাৰ্ডবোৰ্ডতকে মানে এই যোনটো এই হয় এটো বস্তুটো বেছি ভাল হয় আৰু কিছু মানে কি কৰে যোনটো মাছৰ কাৰ্টুন থাকে মাছৰ কাৰ্টুনত কৰে কিন্তু মাছৰ কাৰ্টুনৰ এটা বেয়া তাত মানে বস্তুটো সুক এটা বনি যায় ন তো এনেকুৱা টাইপৰ এনেকে সুক এটা বনি যায় তো সুকটোত মানে কি হয় মুৰ্গীখিনি মানে থুক খাই কেনে হেতু সুকটোত মানে থাকিলে তো আপোনালোকৰ মৰ্টেলিটিটো বেছি হয় তো সেইকাৰণে আপোনালোকে মৰ্টেলিটিটো কমাবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব বস্তুটো ৰাউন্ড শেপৰ কৰিব লাগিব আৰু আপোনালোকে ব্ৰডিংটোৰ এৰিয়াটোৰ যোনটো বহলটো হয় বহলটো আপোনালোকে প্ৰায় 2.5 ফুট মান ৰাখিব 2.5 ফিট তাৰ পিছত দীঘলটো আপোনালোকে প্ৰায় গোটে প্লেন শীটখন দীঘলে আপোনালোকে 15 ফিট মান ৰাখিব পাৰে বা 10 ফুট তেনেকুৱা খালি ডায়ামিটাৰটো 4 বা 5 ফুট এনেকে হলে হ'ল আৰু তো আপোনালোকে তেনেকে ফাৰ্স্ট বনাই ল'ব তাৰে পিছত লাগিব আপোনালোকক 100 পাৱাৰৰ দুটা বাল্ব এটা এইটোত এনেকৈ আপোনালোকক দুটা বাল্ব লাগিব দুটা বাল্ব হলে হৈ যাব তাৰ পিছত ধৰি লওক ড্ৰিংকাৰ ফিটাৰ এইবিলাক বাৰু হৈ থাকিব সেইবিলাক পিছৰ কথা তাৰ পিছত ধানৰ ভুচি বা কাঠৰ যোনটো গুৰি থাকে কাঠমিলৰ পৰা আপোনালোকে আনিব পাৰিব মই কাঠৰ গুৰি দি থৈ দিছো বাৰু তো আপোনালোকে এনেকে কাম কৰিব তাৰ পিছত লাইট মেইনলি ধ্যান ৰাখিব যাতে আপোনালোকৰ ভিতৰত যাতে হিটটো বনি থাকে আৰু মই এতিয়া ৰাতি যেহেতু 11টা বাজিছে তো কাপোৰখন এনেকে মাৰি থব লাগে একচুয়ালি কিন্তু মই খুলিছো ভিডিওৰ কাৰণে তো আপোনালোকে এটো কাম কৰিব লাইট দুটা হ'ব 100 পাৱাৰৰ 100টা মুৰ্গীৰ কাৰণে
তাৰপিছত এনেকৈ ধুনীয়াকৈ এইটো ৰাউণ্ড কৰিব, ৰাউণ্ডটো বনাই ল'ব যোনটো ব্ৰডিং এৰিয়া হয়। তাৰপিছত ড্ৰিংকাৰ ফিডাৰ এইখিনি বাৰু হৈ থাকিব আৰু ধানৰ ভুচি বা এইটো। আৰু প্ৰথম দিনত আপোনালোকৰ এনেকৈ যিহেতু কৈছিলোঁ মই আগৰ ভিডিঅ'ত, প্ৰথম দিনত এনেকৈ বাতৰি কাগজ পাৰি থৈ দিব লাগে। তাৰে পিছত এতিয়া মোৰ যিহেতু মুৰ্গীখিনিৰ বয়স হৈছে প্ৰায় 9-10 দিন হ'ল, আজি 10 দিন হ'ল। তো 10 দিনত গ্ৰথটো এনেকুৱা চাওক, মই দেখাম বাৰু অলপ দেৰিকৈ হাতত লৈ কেনে। তো আপোনালোকে এনেকৈ কৰিব। তাৰপিছত ৰাতি যিহেতু ঠাণ্ডা দিন, তো আপোনালোকে এইটো বস্তুটো এনেকৈ কাপোৰ দি কেনে এনেকৈ ঢাকি থ'ব, বা কাপোৰ নিদিলে বা বেলেগ কিবা আপোনালোকৰ যি ব্যৱস্থা আছে আৰু প্লাষ্টিক হওক যি ব্যৱস্থা আছে আপোনালোকে সেইটো কাম কৰিব। তাৰপিছত 2টা ব্ৰডিং আছে, এটা সেইটো এটা এইটো। তো এতিয়া হৈ গ'ল ধৰি লওক ফাৰ্মখন, ঘৰটো আৰু আপোনালোকৰ ব্ৰডিংটো, এই দুটা মেইন বস্তু দুটা হৈ গ'ল। তাৰে পিছত আহিলে আপোনালোকে মুৰ্গীৰ দাম কেনেকৈ হয়, বা মুৰ্গীৰ যোনটো পোৱালি আহে, পোৱালি আপোনালোকে প্ৰায় 40-ৰ পৰা 45 টকাৰ ভিতৰত পাই যাব। প্ৰতিটো জেগাই বেলেগ থাকে, কিছুমান জেগাত 40 টকাও লয়, কিছুমান জেগাত 50 টকাও লয়। 50 টকা নলয় বাৰু, তাতকৈ কমেই হ'ব। 45, 42, 43, 40, 44 তেনেকুৱা প্ৰাইজত পাই যাব আপোনালোকে। আৰু ধৰি লওক 8,500, 8,000ৰ পৰা 9,000ৰ ভিতৰত আপোনালোকৰ 200 মুৰ্গীৰ কষ্টিং পৰিব। আৰু মুৰ্গীৰ কষ্টিংটো ধৰি লওক আপোনালোকে 8,000 পৰা 9,000। তো মুৰ্গীৰটো বাদ দিলোঁ, মুৰ্গীৰটোৰ পিছত আহিলে আপোনালোকৰ দানাৰ খৰচাটো কিমান হ'ব। প্ৰথম আপোনালোকে যেতিয়া ব্ৰডিঙত ৰাখিব, ব্ৰডিঙত প্ৰথম আপোনালোকৰ দানা খাব প্ৰি ষ্টাৰ্টাৰ। আৰু প্ৰি ষ্টাৰ্টাৰ দানাটো ধৰি লওক আপোনালোকৰ 60 টকা পাৰ কেজি পৰে। তো 60 টকা হিচাপত চাব গ'লে আপোনালোকৰ 200টা মুৰ্গীয়ে টোটেল খাব প্ৰায় 40-ৰ পৰা 50 কেজিৰ ভিতৰত দানা খাব। তো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰে আপোনালোকে কিমান দানা খুৱায়। যদি আপোনালোকে 40-ৰ পৰা 50 কেজি ওপৰত মানে ভিতৰত যদি আপোনালোকে দানা খুৱায় ধৰি লওক 20-21 দিনত, তো মুৰ্গীকেইটা ধুনীয়া এটা চাইজ আহিব। এতিয়া যেনেকৈ মোৰ আহিছে চাওক, ধুনীয়া এটা চাইজ আহিছে এইকেইটা চাওক। তো এনেকৈ আপোনালোকে মোৰ এতিয়ালৈকে প্ৰায় 22-23 কেজিমান দানা খাই দিলে, যিহেতু আজি 10 দিনমান হৈছেহে। তো 22-23 কেজি খালে। তাৰপিছত বাকী এতিয়া আৰু আছে আৰু 40-50 কেজিৰ ভিতৰত আপোনালোকৰ টোটেল খাব। বা আপোনালোকে যদি তেনেকৈ খুচুৰাকৈ আনিব নিবিচাৰে, তে আপোনালোকে চিধা এটা বেগ কিনি আনিব, 50 কেজি থাকে। তো সেইটো আপোনালোকৰ প্ৰায় 3,000ৰ ভিতৰত আহি যাব, ভাল কোৱালিটিৰ যিটো দানা আহে। তো সেইটো আপোনালোকৰ প্ৰায় 3,000 কেজিৰ ভিতৰত 3,000 টকাৰ ভিতৰত আহি যাব। তো সেইটো কাম আপোনালোকে কৰাৰ পিছত তাৰে পিছত আপোনালোকে খুৱাব লাগিব মুৰ্গীকেইটাক ষ্টাৰ্টাৰ। আৰু ষ্টাৰ্টাৰ দানাটো যোনটো প্ৰি ষ্টাৰ্টাৰ দানা থাকে, প্ৰি ষ্টাৰ্টাৰতকৈ অলপমান দামটো কম আৰু লগতে আৰু প্ৰি ষ্টাৰ্টাৰতকৈ ষ্টাৰ্টাৰ দানাটো অলপমান চাইজটো বেছি। তো সেইকাৰণে প্ৰি ষ্টাৰ্টাৰ মানে ব্ৰডিঙৰ পৰা ওলোৱাৰ পিছত সিহঁতক ষ্টাৰ্টাৰ দানা খাবলৈ দিব। আৰু ষ্টাৰ্টাৰ দানাটো ধৰি লওক আপোনালোকৰ 2400-ৰ পৰা 2500-ৰ ভিতৰত আহি যাব। তো আপোনালোকে সেইটো কাম কৰাৰ পিছত মুৰ্গীকেইটাক আপোনালোকে ধৰি লওক প্ৰথম আপোনালোকৰ ব্ৰডিঙত খালে 1 বেগ দানা, তাৰে পিছত ষ্টাৰ্টাৰ খালে ধৰি লওক 2 পৰা 3 বেগ দানা। তো আৰু তাৰপিছত খুৱাব লাগিব আপোনালোকে গ্ৰ'ৱাৰটো সেই তেনেকুৱাই আৰু 2400-2500-ৰ ভিতৰতে আহিব আপোনালোকৰ, বা তাৰ অলপ বেছি হ'ব পাৰে। কোৱালিটি বেষ্ট কথা, আৰু কোৱালিটি যদি ভাল হয় তেতিয়াহ'লে দামটো বেছি, যদি কোৱালিটি ইমান ভাল নহয় তো দামটো কম। আৰু ফাৰ্মিঙৰ মেইন কথা হৈছে দানাৰ যদি কোৱালিটিটো ভাল হয় দানাৰ, তেতিয়া আপোনালোকৰ মুৰ্গীৰ যোনটো চাইজ বা গ্ৰ'থ সেইটো ভালেই আহিব। আৰু যদি আপোনালোকে দানাৰ কোৱালিটিটো ভাল নোখোৱায় বা কম দামী দানা খুৱাই থাকে, তেতিয়া আপোনালোকৰ মুৰ্গীৰ যোনটো চাইজ বা কোৱালিটি বা সিহঁতৰ গ্ৰ'থ সেইটো ইমান এটা ভাল নাহিব। তো আপোনালোকে ভালকৈ ধ্যান ৰাখিব যাতে আপোনালোকৰ দানাটো ভাল হয়, আৰু যিমান পাৰে সিমান ভাল কোৱালিটি দানা খুৱাব আপোনালোকে। তো ফাৰ্ষ্ট আহিলে প্ৰি ষ্টাৰ্টাৰৰ পিছত ষ্টাৰ্টাৰ, তাৰে পিছত গ্ৰ'ৱাৰ দানা আপোনালোকে খুৱাব পাৰে, নোখুৱাবও পাৰে, বা ষ্টাৰ্টাৰকে খুৱাই থাকিব পাৰে। বা তাৰপিছত আহিলে ফিনিচাৰ। তো ফিনিচাৰ দানাও সেই একেটাই প্ৰাইচ আৰু তেনেকুৱা। আপোনালোকে ধৰি লওক মই গোটেইখিনি হিচাপ অলপ দেৰিকৈ কৈ আছোঁ বাৰু। এতিয়া আপোনালোকক মই কথাখিনি জাষ্ট কৈ আছোঁ যে কি বস্তু কৰিব লাগিব। আৰু তাৰপিছত আহিলে মেডিচিন আপোনালোকে কি খুৱাব লাগিব চাওক। প্ৰথম যোনটো এমাহমানৰ কাৰণে আপোনালোকৰ ধৰি লওক মেডিচিনৰ যোনটো কষ্টিং সেইটো আপোনালোকৰ 600-700 মান টকা পৰিব। 600-700 মান টকা পৰিব। তাৰে ভিতৰত মেডিচিন কি আছে মই আপোনালোকক দেখাই দিছোঁ বাৰু।
মেডিচিন আপোনালোকে খুৱাব লাগিব লিগজেন পাউডাৰটো বাৰু মোৰ শেষ হ'ল মই তথাপিও আপোনালোকক স্ক্ৰীনত দেখাই আছোঁ লিগজেন পাউডাৰ খুৱাব লাগিব তাৰে পিছত আপোনালোকৰ মই কি খুৱাব লাগিব বা কেনেকৈ গোটেইখিনি কাম আপোনালোকক দেখাম তাৰপিছত এয়া ভিমাৰেল আছে তাৰপিছত অষ্টভেট আছে চাৰ্কোপেৰল আছে এমবিপ্লেক্স আছে লিভাৰৰ ঔষধ আছে তো বিশেষ একো বেছি দানা খুৱাব নালাগে মেডিচিন খুৱাব নালাগে এইকেইটাই হৈ যায় আৰু ইহঁতৰ গোটেইখিনিৰে প্ৰাইচ বা কিমান টকা আপোনালোকক কষ্টিং পৰিব এইখিনি মই কৈ আছোঁ প্ৰথম আপোনালোকে 1-1.5 মাহমান এইখিনিয়ে চলি যাব তাৰে পিছত আপোনালোকে আকৌ নতুনকৈ কিনিব লাগিব মানে সেই সেম মেডিচিনকে আপোনালোকে কিনিব লাগিব বা যদি আপোনালোকে ডাঙৰ সাইজৰ একেবাৰতে আনি থৈ দিয়ে তেতিয়া হৈ যাব আপোনালোকে ধৰি থওক মেডিচিনত প্ৰায় 5000 মান টকা আপোনালোকৰ খৰচ হ'ব তাৰে পিছত মই গোটেইখিনি হিচাপ আপোনালোকক কৈ আছোঁ বাৰু দেৰিকৈ তো আপোনালোকৰ টোটেল মেডিচিন মানে গোটেই প্ৰথম দিনাখনৰ পৰা একদম লাষ্টৰ দিনাখনলৈকে মুৰ্গী বেচাৰ দিনাখনলৈকে আপোনালোকৰ টোটেল মেডিচিনৰ খৰচা প্ৰায় 5-6 মান টকা আহিব বাকি তাৰে পিছত আপোনালোকৰ দানাখিনি ক'লোৱেই বা মুৰ্গী কষ্টিং ক'লোৱেই তাৰপিছত মেডিচিন ক'লোঁ তাৰপিছত এতিয়া মেইন এটা আহিলে সেইটো হৈছে ভেকচিন আপোনালোকৰ প্ৰথম ভেকচিনটো হ'ব প্ৰায় যোনটো ৰাণীখেত বা আইবি ভেকচিন সেইটো হ'ব আপোনালোকৰ টোটেল 200টা মুৰ্গীৰ কাৰণে 100 বা 120 টকা তেনেকুৱা এটা যাব তাৰে পিছতো তেনেকুৱাই প্ৰায় সেই একে প্ৰাইজতে পাই যায় আপোনালোকে ধৰি থৈ দিয়ক ভেকচিনত আপোনালোকৰ প্ৰায় 500 মান টকা যাব তাৰে পিছত ভেকচিনৰ পিছত আৰু তেনেকুৱা একো খৰচা নাই বিশেষকৈ বা আপোনালোকৰ ধৰি লওক যদি লাইনৰ বিল বা ট্ৰান্সপৰ্টেশ্যন যেনিবা মুৰ্গী আনা নিয়া কৰা সেইবিলাক খৰচা মিলাই কেনে আপোনালোকে 700 টকা বা 1000 টকা এটা ধৰি থৈ দিয়ক আপুনি ফাৰ্মখন পাৰ্মানেণ্টকৈ বনাই ল'ব বা ব্ৰডিং যোন দুটা আছে এই দুটা ব্ৰডিং পাৰ্মানেণ্টকৈ বনাই ল'ব তো সেইকাৰণে এইখিনি খৰচাটো মই নধৰোঁ কাৰণ এইখিনি হৈছে পাৰ্মানেণ্ট বস্তু সেইকাৰণে এইখিনি খৰচা নধৰোঁ আপোনালোকক এতিয়া মই মেইন হিচাপখিনি কৈ আছোঁ টোটেল কিমান খৰচা যাব আপোনালোকে 200 মুৰ্গী পোহোতে আৰু 200 মুৰ্গী পোহোতে এতিয়া কিমান খৰচা হ'ব সেইখিনি মই এতিয়া বহি পেপাৰ এখনত লিখি কেনে আপোনালোকক চিধা ভালকৈ বুজাইছোঁ তেতিয়া আপোনালোকে ভালকৈ বুজি পাব বা তেতিয়া মানে বস্তুটো বুজি পোৱাত অলপ সহজ হ'ব নহ'লে এনেকৈ কৈ থাকিলে ভালকৈ বুজি পোৱা নাযায় সেইকাৰণে অলপ বহিখনত মই ঘৰৰ পৰা লৈ আহিছোঁ বাৰু তো ভালকৈ আপোনালোকক বুজাই দি আছোঁ তো এইফালে চাওক প্ৰথম আপোনালোকৰ মুৰ্গী 200 মুৰ্গীত যাব 8,000 পৰা 9,000 টকা তাৰপিছত আপোনালোকৰ যাব দানা প্ৰি ষ্টাৰ্টাৰ এক বেগ খাব 3,000 টকামান ল'ব তাৰপিছত ষ্টাৰ্টাৰ আহিলে 3টা বেগ 7,200 তাৰপিছত আহিলে গ্ৰৱাৰ 3টা বেগ 7,500 তাৰপিছত ফিনিচাৰ তো এইটো চাওক 7,500 টোটেল 22,500 টকা আপোনালোকৰ যাব দানাত তাৰে পিছত যাব মেডিচিনত আপোনালোকে চাওক এইকেইটাই মেডিচিন লিগজেন পাউডাৰ অষ্টভেট লিভাৰ ভিমাৰেল চাৰ্কোপেৰল এমবিপ্লেক্স বা আপোনালোকে পিছত জিপ্ৰমিনো খুৱাব লাগিব যোনটো মানে ওজনৰ কাৰণে খুৱায় তো টোটেল ধৰি লওক আপোনালোকে 5,000 টকা এটা যাব মেডিচিনৰ নামত তাৰপিছত যাব ভেকচিনত আপোনালোকৰ ৰাণীখেতটো যাব প্ৰথম যিহেতু 7 দিনৰ দিনা দিব লাগে তো প্ৰথম ভেকচিনটো হৈছে ৰাণীখেত 7 দিনৰ দিনা তো সেইটো তো তাৰপিছত যাব 14 দিনৰ দিনাখন গামভৰু তাৰপিছত যাব আকৌ 21 দিনৰ দিনাখন ৰাণীখেত তাৰপিছত আকৌ 28 দিনৰ দিনাখন সেইটো গামভৰু তো টোটেল আপোনালোকৰ 500 টকা এটা যাব ভেকচিনৰ নামত তাৰপিছত ইলেক্ট্ৰিচিটি যিহেতু 3 মাহ ৰাখিব লাগিব তো লাইনৰ নামত আপোনালোকৰ যাব ধৰি লওক 1000 টকা ট্ৰান্সপৰ্টেশ্যন অহা যোৱা কৰোঁতে মেলোঁতে 1000 টকা তো টোটেল আপোনালোকৰ হৈ গৈ 39,000 তেনেকুৱা হৈ গৈ আৰু প্ৰায় 39,000 টকামান যায় খৰচা 200 মুৰ্গী টোটেল ৰেডি কৰোঁতে 3 মাহত তো তাৰে পিছত কিছুমানে ভাবিব পাৰে যে ইমানখিনি খৰচা যোৱাৰ পিছত 40,000 টকা প্ৰায় 40,000 টকা যোৱাৰ পিছত প্ৰফিট কোনটো থাকিব প্ৰফিট থাকিব আপোনালোকৰ প্ৰায় ধৰি লওক আপোনালোকে যদি 350 মানকৈ বেচে তো তেও আপোনালোকৰ 15-16,000 মান টকা থাকিব মই ভালকৈ হিচাপ নকৰোঁ বাৰু আপোনালোকে হিচাপ কৰি ল'ব আপোনালোকৰ তাত যিটো ৰেট চলি থাকে মেইন আপোনালোকৰ ডিপেণ্ড কৰিব আপোনালোকৰ প্ৰফিটটো ডিপেণ্ড কৰিব আপোনালোকৰ বজাৰখনৰ লগত যদি বজাৰখনৰ যোনটো ৰেট মুৰ্গীৰ ৰেট সেইটো যদি ভালে থাকে তেতিয়াহ'লে আপোনালোকে ভাল এটা প্ৰফিট পাব যদি ভাল ৰেট নাথাকে তেনেহ'লে আপোনালোকে ইমান এটা ভাল প্ৰফিট নাপাব তো তেনেকুৱা আৰু বাকী এতিয়া ক'লে আপোনালোকক প্ৰায় 39,000 আপোনালোকৰ কষ্টিং পৰে 200টা মুৰ্গী পোহোতে বাকীখিনি আপোনালোকে হিচাপ কৰি ল'ব 39,000 প্লাছ এইফালে মুৰ্গীত আপোনালোকে কিমানত বেচিব ধৰি লওক 3,000 মানকৈ বেচিলে
300 টকা যদি পাৰ কেজি হিচাপত বেচে আপোনালোকে, তো আপোনালোকৰ প্ৰায় 200টা মুৰ্গী ধৰি লওক 172 কেজি ওলাব। তো ইটো সিটো কিছুমানৰ যিহেতু মুৰ্গী কমো থাকে, মই ধৰিছোঁ জাষ্ট খালি 175 বা 180 কেজি তেনেকুৱা ওলাব পাৰে। তো মই ধৰিছোঁ তেনেকৈ আপোনালোকে প্ৰায় 54-55,000 মান পাব। তো তাৰ পৰা আপোনালোকে এইখিনি মাইনাছ কৰি বা তেনেকৈ আপোনালোকে হিচাপ কৰি ল'ব। আৰু কিছুমানে ভাবিব পাৰে যে 3 মাহ পুহি কেনে খালি 10-15-20 টকা মাত্ৰ ইনকাম হ'ব। তো সেইটো নহয়, আপোনালোকে মেইন কামটো হৈছে আপোনালোকৰ এইটো বেড ছিষ্টেম কৰিব লাগিব। আপোনালোকে 3টা ঘৰ বনাই ল'ব, 3টা ঘৰত প্ৰতিটো মাহত এটা বেড তেনেকৈ সোমাই ধৰি লওক ব্ৰডিংটোৰ পৰা ওলোৱাৰ পিছত 2nd মাহৰ যোনটো ঘৰ থাকিব সেইটো ঘৰত সোমোৱাৰ লগে লগে ব্ৰডিঙত আকৌ সোমোৱালে, তাৰপিছত 2ndৰ পৰা 3rd নম্বৰ ঘৰটোত যোৱাৰ লগে লগে আকৌ ব্ৰডিঙৰখিনি 2ndত আনিলে, আকৌ ব্ৰডিঙত নতুনকৈ সোমালে। তো সেইটো ছিষ্টেম কৰি আপোনালোকে মাহিলী ধৰি লওক 15-16 হাজাৰ টকা ঘৰতে বহি ইনকাম কৰিব পাৰে। তো সেইটো আৰু তেনেকুৱা বিজনেছ। আপোনালোকে ভাবে যে 40,000 টকা বহুতখিনি কষ্টিং বহুতখিনি হৈ গৈছে। তো আৰু যদি আপোনালোকে কমাব বিচাৰে, মেইন কষ্টিংটো হৈছে ফাৰ্মিঙত দানা। তো আপোনালোকে যদি দানাৰ কষ্টিংটো কমাব বিচাৰে, তো আপোনালোকে মেইন কাম কি কৰিব লাগিব, আপোনালোকে ধৰি লওক দানাটো ঘৰতে ধৰি লওক যদি আপোনালোকৰ খেতি বা আপোনালোকৰ যদি ধান চান আছে আপোনালোকৰ, তো ধানৰ পৰা যোনটো তুঁহগুৰি ওলায়, তুঁহগুৰিটো প্লাছ ভাত এনেকৈ ছজনা পাত এইবিলাক চব মিক্স কৰি কিনে এটা গাঁৱলীয়া দানা, আপোনালোকক মই ভিডিঅ'খিনিও দেখাম বাৰু কেনেকৈ বনায়, কেনেকৈ মানে গাঁৱলীয়া দানাটো মানে হেৰি কৰে বনায়। তো আপোনালোকক সেইখিনিও ভিডিঅ' দেখাম। আৰু সেইটো কাম যদি আপোনালোকে কৰে তেতিয়াহ'লে আপোনালোকৰ ধৰি লওক দানা যিহেতু এতিয়া চাওক এফালে দানাৰ প্ৰায় 22,000-22,500 টকা এটা বনি আছে দানাত টোটেল 3 মাহত। তো সেই কষ্টিংটো হৈ কেনে আপোনালোকৰ প্ৰায় 10-11 হাজাৰ টকাত আহি যাব। তো আপোনালোকে আধা দাম কমাব পাৰিব আপোনালোকে যদি দানাটো যদি ঘৰতে প্ৰস্তুত কৰে। তো সেইটো হিচাপত আপোনালোকে বস্তুটো ট্ৰাই কৰিব লাগিব। আৰু দানাও মানে কিনা দানাও খুৱাব লাগিব বা আপোনালোকৰ দুইটা বস্তুৱে কৰিব লাগিব, কিনা দানাও বা প্লাছ ঘৰৰ দানাও আপোনালোকে খুৱাব লাগিব। তো সেই দুটা কাম যদি কৰে আপোনালোকৰ, তেতিয়াহ'লে আপোনালোকৰ দানাৰ কষ্টিংটো কমিব। আৰু ফাৰ্মিঙত মেইন হৈছে দানাৰ কষ্টিং। যদি আপোনালোকৰ দানাৰ কষ্টিংটো কমে তেতিয়াহ'লে আপোনালোকৰ লাভটোও বেছি হ'ব। প্লাছ আপোনালোকে যদি আৰু এটা কাম কৰিব পাৰে, ঘৰতে ইনকুবেটৰ মেচিন কিনি বা বনাই কেনে যদি আপোনালোকে মুৰ্গীৰ কণীৰ পৰা যদি আপোনালোকে পোৱালিটো প্ৰডাকশ্যন কৰে, তেতিয়াহ'লে আৰু আপোনালোকৰ কষ্টিংটো কমিব। তো এই দুটাই মেইন আইডিয়া হৈছে আপোনালোকৰ কষ্টিংটো কমোৱা। আৰু যদি আপোনালোকে দানা প্লাছ মুৰ্গী পোৱালিটো যদি আপোনালোকে ঘৰতে বনাব পাৰিছে, তেতিয়াহ'লে আপোনালোকৰ কষ্টিংটো বহুতেই বেছি কমি যাব। কাৰণ মুৰ্গীত চাওক 9,000 মান টকা বনি আছে দানাত এইখিনি। তো আপোনালোকৰ ইয়াতো আধা হৈ যাব, ইয়াতো আধা হৈ যাব, প্ৰায় আপোনালোকৰ 10-15 হাজাৰ টকা এটা কমি যাব। তো তেতিয়া আপোনালোকৰ আৰু বেছি লাভ হ'ব। তো সেইটো যদি কাম কৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ কষ্টিংটো আৰু বেছি কমি যাব। তো তেনেকুৱা কথা, আপোনালোকৰ নিজৰ ওপৰত ডিপেণ্ড। আৰু গাইজ ফাৰ্মিঙৰ এটা মেইন কথা আপোনালোকক কৈ দিওঁ যে ফাৰ্মিং যদি আপোনালোকে কৰে, তো এটা আপোনালোকৰ ইনকাম যোনটো হ'ব বা আপোনালোকৰ যোনটো প্ৰফিট হ'ব, তাৰ ওপৰত এটা কথা নিৰ্ভৰ কৰে যে আপুনি ফাৰ্মিঙত বা ফাৰ্মখন আপুনি যেতিয়া মুৰ্গীটোত আপোনাৰ তাত থাকিব, তো মুৰ্গীটোক আপুনি কিমান ভালকৈ আপুনি চোৱা চিতা কৰিছে বা আপুনি কিমানখিনি সময় দিছে বা আপোনাৰ যোনটো ডেডিকেশ্যন, সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব যে আপোনাৰ প্ৰফিটটো কিমান হ'ব। আপুনি যদি ভালকৈ ধৰি লওক নাচায় বা আপোনাৰ যদি ভালকৈ গুৰুত্ব নিদিয়ে বা আপোনাৰ যদি ভালকৈ দানা পানীত ধ্যান নিদিয়ে, তো আপোনালোকৰ লাভটো বহুত কম হ'ব। কাৰণ ৱেটটো ইমান নাহিব বা আপোনালোকৰ মুৰ্গীটো যোনটো গ্ৰ'থ হ'ব লাগে সেই গ্ৰ'থটো আপোনালোকৰ নাহিব। তো আপোনালোকে ধ্যান দিব যাতে যোনটো ফাৰ্মিং কৰিলে আপোনালোকে বহুতখিনি কথা আছে, সেইখিনি মই আগলৈও ক'ম বেলেগ ভিডিঅ'ত। তো আপোনালোকে মেইন কথা ধ্যান দিব যে আপোনালোকৰ মুৰ্গীটো গ্ৰথটো চাই আপুনি সেই তাত ডেডিকেশ্যন লগাব লাগিব বা তাত কষ্ট কৰিব লাগিব। তো আপুনি যিমান কষ্ট কৰিব সিমানে মুৰ্গীটোৰ চাইজ বা যোনটো গ্ৰথ সেইটো ভাল আহিব। তো এতিয়া মই দেখাই দিছোঁ, সেইকেইটা চাওক মুৰ্গী প্ৰায় উৰি থকা হৈছে, মানে ওপৰত পূৰা জঁপিয়াই থাকে। তো এই ব্ৰডিঙৰ ওপৰত এনেকৈ উৰি থাকে। তো ইমান এটা ধুনীয়া গ্ৰথ আহিছে মুৰ্গীকেইটাৰ। আজি প্ৰায় 10 দিন হৈছে, 10-11 দিন হৈছে। তো সেইটো হিচাপত চাব গ'লে মই বহুতখিনি কষ্ট কৰিছোঁ। তো যাৰ কাৰণে আজি এইটো গ্ৰথ পাইছোঁ। তো আপোনালোকে যেতিয়া ব্ৰডিঙত ৰাখিব মুৰ্গীকেইটাক, ব্ৰডিঙত ৰাখোঁতে আপোনালোকে এটা বস্তু ধ্যান ৰাখিব যাতে লাইটটো নুমাই নাযায় বা লাইটটো নুমাই নাযাবৰ কাৰণে আপোনালোকৰ তাত যদি ইনভাৰ্টাৰ আছে তো ইনভাৰ্টাৰ হ'লেতো ভালেই। আৰু যদি ইনভাৰ্টাৰ নাথাকিলে আপোনালোকে কি কৰিব, এই দুটা হোল্ডাৰটো বাৰু ৰঙা লাইটৰে থাকিব, তাতে
এটা মাজত আপোনালোকে এনেকৈ কি কৰিব, এটা হোল্ডাৰ প্লাছ লগাই কিনে যোনটো ইনভাৰ্টাৰ বাল্ব আহে, যোনটো ধৰি লওক লাইন গ'লেও জ্বলি থাকে, তো সেয়া দুটা আপোনালোকে কিনি আনিব। 200 মুৰ্গীৰ কাৰণে কৈছোঁ দেই, দুটা ব্ৰডিঙৰ কাৰণে। তো ইয়াত এটা আপোনালোকে ইনভাৰ্টাৰ বাল্ব যোনটো লাইন গ'লে জ্বলি থাকে, তো তাত এটা বাল্ব আৰু ইয়াত এটা বাল্ব এক্সট্ৰাকৈ লগাই থৈ দিব, যাতে লাইন গ'লেও লাইট দুটা জ্বলি থাকে। কাৰণ মুৰ্গী যেতিয়া আন্ধাৰ হৈ যায় বা যেতিয়া ব্ৰডিঙত থাকে, যেতিয়া আন্ধাৰ হৈ যায়, তেতিয়া আপোনালোকৰ মুৰ্গীকেইটা মানে ভয় খায়, আৰু ভয় খোৱাৰ লগে লগে সিহঁত থুপ খাই যায়, আৰু থুপ খাই গ'লে মানে কি হয়, সিহঁতৰ মৰ্টেলিটি চান্সটো বাঢ়ি যায়। যিহেতু এটাৰ ওপৰত এটা তেনেকৈ বস্তুটো থাকিব, তো তেতিয়া মানে সিহঁতৰ মৰ্টেলিটি চান্সটো মানে ওজনটো পাই কিনে সিহঁতৰ মৰাৰ চান্সটো বাঢ়ি যায়। তো সেইকাৰণে আপোনালোকে যিমানখিনি পাৰে সিমানখিনি আপোনালোকে চেষ্টা কৰিব যাতে পোহৰটো বনি থাকক। তো আপোনালোকে এনেকৈ কি কৰিব, মাজতে এটা এনেকৈ আৰু এটা হোল্ডাৰ লগাই কিনে আপোনালোকে পোহৰৰ যাতে লাইনটো গ'লেও জ্বলি থাকে। যদিহে ইনভাৰ্টাৰ নাই, আৰু যদি ইনভাৰ্টাৰ আছে তেতিয়াহ'লে দিব নালাগে, এই দুটা চলি যাব। বাকী যদি ইনভাৰ্টাৰ নাই, তো সেই লাইট দুটা আনি কিনে আপোনালোকে লগাই দিব, তেতিয়া আপোনালোকৰ কাম চলি যাব। আৰু যদি ইনভাৰ্টাৰ আনিব, যদি কষ্টিংটো যদি আপোনালোকৰ বাজেটটো মিলে, তো ইনভাৰ্টাৰ এটা লৈ আহিব। কাৰণ ইন ফিউচাৰ লাগিবই, যিহেতু ফাৰ্মিঙত আপোনালোকে অকণমান জেগাতে যিহেতু ফাৰ্মিং নকৰে, ফাৰ্মখন যিহেতু আপগ্ৰেড কৰি গৈ থাকিব, তো ইনভাৰ্টাৰ এটা বহুত বেছিয়ে প্ৰয়োজন হয়। আৰু ইনকুবেটৰ যদি আপোনালোকে বনায়, তো ইনকুবেটৰটো ইনভাৰ্টাৰৰ বহুতখিনি প্ৰয়োজন হয়। আৰু যদি কিবা নজনা কথা থাকে কমেণ্টত জনাব আপোনালোকে। বাকী এতিয়া মই ক'লোৱে যিহেতু আপোনালোকক সকলোখিনি কথা, কি কৰিব লাগিব, প্ৰায় 39,000 মান টকা আপোনালোকৰ খৰচ হ'ব গোটেইখিনি কাম কৰোঁতে মেলোঁতে। আৰু এইফালে আপোনালোকৰ ঘৰটো বনাওঁতে যদি প্ৰথম আপোনালোকে কৰিম বুলি ভাবি আছে, তো ঘৰটো বনাওঁতে অলপমান খৰচা হ'ব। আপোনালোকে বাজেটটো অকণমান ভালকৈ মিলাই কিনে আপোনালোকে কামটো আৰম্ভ কৰিব। কাৰণ কিছুমান ফাৰ্মাৰৰ দেখা গৈছে যে প্ৰথম আৰম্ভণিত ভালকৈ কৰে, ভালকৈ দানা চানা খুৱাই থাকে, তাৰপিছত মুৰ্গীটোক দানা দিবলৈ পইচা নাথাকা হৈ যায়। তো আপোনালোকে ভালকৈ এটা ছেভিংছ কৰি ল'ব, বোলে ফাৰ্মখন বনাই কিনে সিমানখিনি পইচা আছে, ইমানখিনি পইচা দি যিখিনি মানে কেপাচিটি হয়, তো সেইখিনি মুৰ্গী আনিম। আৰু আপোনালোকে আৰম্ভণি কৰিব প্ৰায় 100 মানৰ পৰা আৰম্ভণি কৰিব, 200 নকৰিব। 200 যিহেতু প্ৰায় 40,000 মান টকা গুচি যায়, তো সেইকাৰণে 200 নকৰিব আপোনালোকে। যিহেতু প্ৰথমবাৰ ফাৰ্ম বনাব লাগিব, ইটো সিটো কৰিব লাগিব, চবখিনি কৰি মেলি আপোনালোকে 100টা আনক। 100টো অনাৰ পিছত তেনেকৈ আৰু ভালকৈ কৰি গৈ থাকিব। বাকী এতিয়া আপোনালোকক দেখালেই কিমানখিনি খৰচা হ'ব, কি কৰিব লাগিব, আৰু একদম আৰম্ভণিৰ পৰা একদম লাষ্টৰ ডেটলৈকে আপোনালোকে কি খুৱাব, কেনেকৈ কি ৰাখিব, ক'ত ৰাখিব, সকলোখিনি এটা মই ভালকৈ ভিডিঅ' এটা বনাম, বা ভালকৈ ডিটেইলছত আপোনালোকে কণ্টেণ্টবিলাক পাই থাকিব। আপোনালোকে সেইটো কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু লাইক কৰক, কমেণ্ট কৰক। ছাবস্ক্ৰাইব কৰি কিনে বেল আইকনটো দবাই থ'ব নাপাহৰিব, অলপ থৈ দিব, তেতিয়া মই ভিডিঅ' ফাৰ্মিং ৰিলেটেড ভিডিঅ' দিলে আপোনালোকে নিশ্চয় পাব। বাকী আজি মই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ বাৰু। আৰু যদি কিবা জানিবলগীয়া থাকে আপোনালোকে কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিম। বাকী আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ' চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব। লগ পাইছোঁ বেলেগ এটা ভিডিঅ'ত গাইজ। থেংক ইউ ছ' মাছ ফৰ ৱাচিং। বাই বাই গাইজ।